আজি ভ্লগটো মই ৰাতিপুৱা ষ্টাৰ্ট কৰি দিলোঁ। হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। দেখিছে ৰাতিপুৱা হৈ আছে, নিয়ৰ পৰিয়ে আছে। ঘৰত কোনো উঠা নাই, আইতা আৰু মইহে উঠি আহিছোঁ। চকুটকু ফুলিয়ে আছে, দেখিছে এই মাত্ৰ উঠি আহিছোঁ মই বিচনাৰ পৰা। এইটো আমাৰ মাহঁতৰ ঘৰটো বনাই আছে বাবে মাহঁতে এনেদৰে থাকিব লগা হৈছে। তেতিয়াহ'লে মোৰ সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। মই আজি দিনটোত কি কিনো কৰোঁ আপোনালোকক দেখুৱাই থাকিম, চাই থাকক। এয়া চোতালখন সাৰোঁ বুলি ল'লোঁ, কিনো কৰি মুঠি লৈ চোতালখনকে সাৰি পেলাওঁ বুলি ভাবিলোঁ। মাহে নুঠিব এতিয়া লাহেকৈ। আমাৰ বোৱাৰীজনীৰ 4মহীয়া কেঁচুৱা এটা আছে, সেইবাবে মায়ে ইমান কাম বন কৰিব নিদিয়ে। কেঁচুৱাটো সৰু হৈ আছে বুলি মায়ে সকলো কাম বন কৰে। এতিয়া যিকেইদিন আছোঁ ময়ো অলপ চলপ মাক সহায় কৰি দি আছোঁ। এতিয়া মই গা ধুবলৈ যাম, চোতালখন সাৰি আহিলোঁ। অলপ দৈ লৈছোঁ মুখত সানিবলৈ, কাৰণ স্কিনটো বহুত শুকান হৈ গৈছে। দৈ সানিলে স্কিনটো খুব উজ্জ্বল হয় বুলি কয় আৰু অলপ চফাও হয়। আপোনালোকে ট্ৰাই কৰি চাব, দৈ লগাব মুখত। এয়া গা চা ধুই আহিলোঁ। দেখিছে মোৰ স্কিনটো আগতকৈ বহুত অলপ উজ্জ্বল লাগিছে দৈ লগোৱাৰ কাৰণে। গা চা ধুই আহিলোঁ, ক্ৰীম লৈ আছোঁ হাতত, ক্ৰীমটো সানি লওঁ। মই এইটো ক্ৰীম ইউজ কৰোঁ, এইটো লেকমি ফেচ মিল্ক। ঠাণ্ডা লাগিছে এতিয়া গা চা ধুই, মাথাটো তিয়ালোঁ কাৰণ জুই ফুৱাই আছোঁ। ইয়াত জুই, আমাৰ ইয়াত ৰ'দ ওলোৱাই নাই এতিয়া। আজি 3-4 দিন হ'ল ৰ'দৰ মুখে দেখা নাই, কাপোৰ কানি শুকুৱাই নাই। চাহ খাই লওঁ এতিয়া। চাহ জুই শালতে খাই আছোঁ আৰু জুইৰ ওচৰতে বহি। চাহ খাই লওঁ। আমাৰ বেটাও বহি খাই আছে। আপোনালোকে চাহ খালেনে? আমাৰ ৰ'দটো ওলাইছে, এই ৰ'দত আহিলোঁ। ভতিজাটোলৈ মাকে গা ধুবলৈ গৈছে, এতিয়াহে। এইটো এইফালে চোৱা অকণমানি, এইফালে চাই দিয়া অকণমানি। অকণমানিটো এইফালে চোৱা, এইফালে নাচাই, চাই দিয়া। হেল্ল' গাইজ কৈ দিয়া, হেল্ল' গাইজ কৈ দিয়া। এইটো আমাৰ অকণমানিটো ৰ'দত লৈ আহিছোঁ। আমাৰ বেটা এইফালে খেলি আছে, কিনো খেলি আছে। নাকান্দিবা। এইটো আমাৰ অকণমানিটো, এইটো ৰ'দটো ওলাইছে যদিও ঠাণ্ডাটো কমা নাই। চুৱেটাৰ খুলিব হোৱাই নাই আমাৰ। মায়ে ভাজি কাটিব দিছে মোক, ভাজিকণ কাটি দিওঁ। মায়ে দাইল আৰু ভাত বনালে, এতিয়া ভাজিটো কাটি দিওঁ। এয়া কাঠ আলু, অমিতা, ওলকবি, পিঁয়াজ। তেতিয়াহ'লে কাটি দিওঁ মই মাক। মা এফালে ফুৰিবলৈ যাব, সেইকাৰণে ভাতটো বনাই থৈ গৈছে আৱালে। জেঠাই ঘৰলৈ যাব, কাৰণ আমি বনালে আইতাই ভাত নাখায়, সেইবাবে মায়ে বনাব লগা হৈছে। বোৱাৰীজনীকো শৰণ ভোজন দিয়া নাই, সেইবাবে ভাতটো মায়ে বনায়। বাকী চাহ তাহ কেতিয়াবা বনাই দিওঁ আমি আৰু খাই। বাকী আমাৰ নিয়মত শৰণ ভোজন নোলোৱাকৈ মানে ভাত বনাব নাপায়, সেইবাবে আমি নবনাওঁ। আনিছোঁ মই বেটাক খুৱাবলৈ, বেটাক ভাতটো খুৱাই লওঁ মই। সি খাব পাৰে নিজে, তথাপিও মই খাবলৈ নিদিওঁ। কাপোৰ কানি লেতেৰা কৰি দিয়ে। এইটো কান্দি আছে, ভাত নাখায় একদম। মাতি আনিছোঁ পৰা খেলি থকা জেগাৰ পৰা, এইটো কান্দি আছে। কেমেৰা দিলে নাচায়হি। তাক ভাতটো খুৱাই লওঁ মই। কান্দি কান্দি ভাত নাখায় দেই, ভাত ভালকৈ খোৱা। পানী খাই উঠিলোঁ, এতিয়া তামোল এখন খাই লওঁ। আইতা তামোল এখন দিছে। ভাত পানী খাই তামোল এখন নাখালে কেনেকুৱা লাগিব আকৌ। আমাৰ তামোলখনে মেইন আৰু।
কোনে কোনে তামোল খাই ভাল পায়। বাচনকেইটা ধুই লওঁগৈ এতিয়া। মা নাই নহয়, বোৱাৰীজনীয়ে ধুব নোৱাৰে, ল'ৰাটো উঠিলে মই ধুই লওঁগৈ বাচনকেইটা। ফিল্টাৰত পানী দি আছোঁ, ফিল্টাৰ কৰি আছোঁ। ইয়াৰ পানীবোৰ আইৰণ, আমাৰ ঘৰৰ পানীবোৰ। তামোল খাই কিবা ৰঙা দেখিছে পানী কালাৰ মানে পানীটো এতিয়া চফাই দেখাইছে, অলপ টাইম থকাৰ পিছতে ৰঙা হৈ যায় পানীটো। কাঁহী বাতি ধুই আহি এতিয়া অলপমান ৰেষ্ট লৈছোঁহি, ৰ'দত বহি আছোঁহি। এতিয়া এটা কাম আছে, বেটা খোৱা কাম, তাক খুৱাব লাগিব। দুপৰীয়া সদায় অলপ শুবলৈ দিওঁ, নহ'লে টোপনি ধৰে তাৰ। কিতাপো পঢ়িব লাগে। এতিয়া শুব লাগিব দেই ধুন, এইফালে চোৱা। এতিয়া শুব লাগিব। কি কৰি আছা? ওচৰতে আইতাও বহি আছে। আইতা কিবা এটা কৈ দিয়কচোন আপুনি। আমাৰ এই নাতি নাতি আপোনালোকে এই ছোৱালীজনী ভাল হেৰিটা কি বুলি কৈছে, ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, ছাবস্ক্ৰাইব কৰি দিব দেই। আৰু ভাল লাগিলে ভিডিঅ'টো ভাল লাগিছে দেই, ভাল লাগিলে লাইক কৰি দিব, ভাল লাগিলে লাইক কৰি দিব দেই। নাতি এইটো নাতি দেখিছে আইতাও বহি আছে। তেতিয়াহ'লে মই বেটাক খুৱাই লওঁ। এয়া বেটা টোপনি গ'ল, সেইটো ধুনীয়াকৈ হৈ থাকিলে। মই ওচৰৰ ভিতৰৰ কাৰণে সি টোপনি গ'ল, নহ'লে নুশুলে হয় মই উঠি যোৱা হ'লে। আইতা ইফালে ৰেডিঅ' শুনি আছে। আমাৰ আইতাই আগৰ দিনৰ মানুহ নহয়, যেনে ৰেডিঅ' শুনি বেছি ভাল পায়। টিভি চিভি নাচায়, মানে চকুৱে ভালদৰে নেদেখে নে, মানে টিভিটোত কি কি ওলাইছে মানে ইমান গম নাপায়। সেইবাবে ৰেডিঅ'ই শুনি থাকে কাণৰ ওচৰত ৰেডিঅ'টো লৈ। তেতিয়াহ'লে ময়ো উঠোঁ মানে বিশেষ কাম একো নাই, ভাবিলোঁ ৰিলচ কেইটামানকে বনাওঁগৈ। তে আপোনালোকে চাই থাকিব, মই ৰিলচকেইটাও দিম আপোনালোকৰ আগত। ৰিলচ কেইটামান বনাওঁ বুলি মই ৰেডি হ'লোঁ, শাৰী এখন পিন্ধি লৈছোঁ। কেনেকুৱা লাগিছে আপোনালোকে মোক জনাব। মই আপোনালোকৰ আগত ৰিলচবিলাক দিব নোৱাৰিলোঁ, কাৰণ ভিডিঅ'টো বেছি দীঘল হৈ যাব। সেইবাবে ফটো কেইখনমান দিলোঁ। কেনেকুৱা হৈছে আপোনালোকে মোক জনাব। এয়া এতিয়া সন্ধিয়াৰ চাহকাপ খাবলৈ লৈছোঁ। এয়া পকৰি, পিঠা, তিলপিঠা, লাল চাহ, চাহকাপ খাই লওঁ। আৰু ভিডিঅ'টো কেনেকুৱা পালে চাই আপোনালোকে মোক জনাবলৈ নাপাহৰিব। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কৰি দিব, কমেণ্ট কৰিব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আজিলৈ বাই বাই।